কংগ্ৰেছে আকৌ এই 40% মানুহৰ লগত আকৌ একবাৰ ডাঙৰ গাদ্দাৰি কৰিলে তেওঁলোক বিশ্বাসঘাতকতা কৰিলে আমাৰ এই কমিউনিটিটোৰ লগত বিগত সময়ছোৱাত যেতিয়া নেকি ৰাজ্যসভাৰ নিৰ্বাচন হৈছে এআইডিএফ কংগ্ৰেছৰ সমৰ্থনত প্ৰত্যেকবাৰে ৰাষ্ট্ৰপতি হওক ৰাজ্যসভাৰ নিৰ্বাচন হওক প্ৰত্যেকবাৰে এআইডিএফে কংগ্ৰেছক সমৰ্থন কৰি আহিছে কিন্তু আজিৰ প্ৰেক্ষাপটত যেতিয়া দুটা সিট বিজেপিৰ হাতত আছে এটা সিটত কংগ্ৰেছ আৰু এআইডিএফ লগ লাগিলে এটা সিট বিজেপিৰ পৰা হাতে উলিয়াই বা ৰাজ্যসভালৈ এজন মানুহ নন বিজেপি মানুহ পঠিয়াব পাৰি তেনেস্থলত কিন্তু কংগ্ৰেছ নাহিল এআইডিএফক সহায় কৰিবৰ কাৰণে এআইডিএফে বাৰম্বাৰ পত্ৰ লিখিছে হাইকমাণ্ডলৈ কংগ্ৰেছ হাইকমাণ্ডলৈ কিন্তু সেই পত্ৰ নচ্ছাক কৰি তেওঁলোক নিজেও কোনো পথে ক্যান্ডিডেট এজন নিদিলে আৰু এআইডিএফৰ ক্যান্ডিডেট বদৰুদ্দিন নাজমল সাহেব যে বিগত 20 বছৰৰ পৰা অসমৰ ৰাজনীতিত দপদপাই আছে অসমৰ মানুহক সেৱা কৰিছে সেই মানুহজনক তেওঁলোকে স্বীকৃতি কোনো পথে প্ৰদান নকৰিলে গতিকে আপোনালোকে আমাৰ কিছুমানৰ মাজতে আপোনাৰ কোনোবা চেনেলে প্ৰতিদিন টাইমছে কি গ্ৰাফিক্স বনাইছে কোনোবা এটা থাম্বনেল বনাই বিজেপিৰ লগত এআইডিএফ যোৱা বুলি কৈ তেওঁলোকে থাম্বনেল চলাইছে এই প্ৰপাগান্ডা চলাইছে কংগ্ৰেছৰ ফালৰ পৰা হে আসলে দুৰ্ভাগ্যৰ বিষয় আজি এআইডিএফে কেতিয়াও বিজেপি সমৰ্থন কৰা নাই এআইডিএফৰ নিলম্বিত বিধায়কসকলে আজি বিজেপি সমৰ্থন কৰিছে যিসকলক আজিৰ পৰা 6 মাহ আগতে নিলম্বন কৰিছে তেওঁলোকে বিজেপি প্ৰাৰ্থীজনক সমৰ্থন কৰিছে আজি কংগ্ৰেছ আৰু এআইডিএফ লগ লাগিলে আজি ৰাজ্যসভাত এজন ব্যক্তিক আমি পঠিয়াব পাৰিলো হয় হেয়া বদৰুদ্দিন নাজমুল্লাহ হোক অথবা কংগ্ৰেছৰ কোনোবা এজন যদি নিৰপেক্ষ ক্যান্ডিডেট দিলে হয় তাতেও আজি এআইডিএফ দলে সমৰ্থন জনালেহেঁতেন গতিকে এনেকুৱা গাদ্দাৰি আৰু কিমান সহ্য কৰিব কিমান এক্সাম্পল লাগিব আপোনালোকক কংগ্ৰেছে যেতিয়া সুযোগ আছিল কোনোজন ভাল ব্যক্তিক নন বিজেপি মানুহক আপোনাৰ ৰাজ্যসভালৈ পঠিওৱাৰ তেতিয়া তেওঁলোকে কিন্তু ব্যাকফুটত গ'ল তেতিয়া কিন্তু এক খোজ তেওঁলোকে পিছুৱাই গ'ল গতিকে এই কথাবিলাক আপোনালোকে মনত ৰাখক যে কংগ্ৰেছে আমাৰ পৰা প্ৰতিনিধি হোৱা তেওঁলোকে কোনো পদ্ধতি নিবিচাৰে অকল ভোট বেংক হিচাপে তেওঁলোক ব্যৱহাৰ কৰিব খোজে আজি যি কংগ্ৰেছৰ চৰকাৰ আমি বনাবলৈ গৈ আছো যি কংগ্ৰেছক আমি সমৰ্থন কৰি আহিছো এই কংগ্ৰেছে আমাৰ প্ৰতিনিধি তেওঁলোকে কোনো পদ্ধতি নিবিচাৰে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব খোজে গতিকে ইয়াৰ আপোনাৰ প্ৰত্যুত্তৰ অহা বিধানসভা নিৰ্বাচনত আপোনালোকে নিশ্চয়কৈ দিব লাগিব নিজৰ অধিকাৰ সাব্যস্তৰ কাৰণে নিজৰ অধিকাৰ সংগ্ৰামৰ